নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আজি আপোনালোকক মানে এটা জেগালৈ লৈ যাম আৰু আজি বহু দিন ধৰি মই ভিডিঅ' দিয়া নাই। আজি পুনৰ দিবলৈ চেষ্টা কৰিম আৰু মই যাম আজি আপোনাৰ লেঙেৰী আপুনি আঘোণিবাৰী অঞ্চললৈ। আমি মথাউৰি কিনাৰৰ যিখিনি চব্জি বাৰী আছে সেইখিনি আমি অলপ চাবলৈ যাম আৰু লগতে আপোনালোককো দেখাম। আৰু আশা কৰোঁ সকলো ভালেই আৰু নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ সকলোলৈ, যাতে 2020 চনৰ দৰে 21 চনটো নহওক, সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু এইখিনিতে মোৰ লগত আছে আপোনাৰ এইয়া পিছফালে আছে দীপু সোণোৱাল, তাৰপিছত আমাৰ এইপিনে আছে প্ৰচেন সোণোৱাল দেও, আৰু আমি একেলগে তিনিজন ওলাইছোঁ। বৰ্তমান আমি ৰাস্তাতে আছোঁ। গাড়ীত তেল ভৰাই ল'লোঁ। তেল 300 টকামান পৰিব আমাৰ মৰাণৰ পৰা। এই 300 টকা তেল ভৰাই ল'লোঁ। তাৰপিছত এতিয়া আমি যাম আপোনাৰ চব্জি বাৰী দেখাম আৰু কি কৰিম কি নাই আজি ব্লগটি ষ্টাৰ্ট কৰিছোঁ। তো আপোনালোকে আগলৈ চাই থাকক আৰু যিসকল নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি দিব। আগলৈ আমি আমাৰ এটা কি কয় এই অৰুণাচল যোৱাৰ এটা প্লেনিং আছে আমাৰ আনিনি ফালে। সেই ভিডিঅ'বোৰ আপোনালোকে আগলৈ পাব। ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো দবাই থ'ব। তো সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনে কেজি এইফালৰ পৰা এইটো কিমান কেজি মানৰ আছিলে? 90 সেইটো তাৰমানে ইফালে ইফালে কৰিব পাৰি নেকি? আমাক বাইদেউহঁতক লগ পালোঁ দেই। নমস্কাৰ নমস্কাৰ। আপোনাৰ নামটো বাইদেউ? মোৰ নাম দেৱকান্ত বৰুৱা। হয় হয়। আৰু আপোনাৰ নাম বীৰেণ চেতিয়া। আৰু আপোনাৰ? হয় হয়। এই বাইদেউ নানা কি নাম আপোনাৰ? নামটা বলি অৰ্জুন লগ পালোঁ। এইপিনে গাহৰি লৈ লৈছোঁ। তো বাকী আপোনালোকৰ ঘৰ কোন? আমাৰ ইয়াতে। হয় নেকি? আমি একেবাৰে স্থানীয় মানুহ। আচ্ছা আচ্ছা, স্থানীয় ন? ঠিক আছে ঠিক আছে, ভাল লাগিল দেই। যোনটো 2 লাইন হয় এইটো ডাইৰেক্ট ডিব্ৰুগড় নাগালেণ্ড। ডিব্ৰুগড় এইপিনে যাব লেফ্টত আৰু এইপিনে নাগালেণ্ড। ডাইৰেক্ট আপোনাৰ মনলৈকে কানেকশ্যন হৈ আছে এইটো ৰাস্তা। খুব সুন্দৰ ৰাস্তা। বৰ্তমান আমাৰ লগত এয়া আহি গ'ল পিছফালে দেখিছে এজন। দেখাই দিয়া অকণমান, চেহেৰাটো দেখাই দিয়া। এই ভাইজান সোণোৱাল, তেখেতে আমাৰ কাৰণে কেইটামান বাঁহৰ চুঙা ৰেডি কৰি ৰাখিছিলে। তো বাঁহৰ চুঙাকেইটা লৈ আমি বৰ্তমান গৈ আছোঁ শাকৰ বাৰী ফালে, বৃহৎ বাৰী। তো শাকৰ বাৰীতে আমি গাহৰি মাংসটো চুঙাত দি খোৱাটো প্ৰচেছতে আমি খাম। তথাপিও চাই থাককচোন।
পিঁয়াজ লগাইছে, খেৰ দি দিছে ওপৰত, নহৰু तो आपको से बता मेरी बुकिंग कर रहा है या बंधाकबि किमान পিছত হ'ব পানী লাগিব পানী যিমান দিব পাৰিব ৰেট কমিব এবাৰ এইটো মাছ আছে দেখোন মটৰ কথাটো মাতিম এইটো হ'ল আপোনাৰ মাটিমাহটো এইটো আপোনাৰ গুচাই লৈ ডাইৰেক্ট আপুনি সেনেকৈ গুচাই লৈ খাব পাৰে, নহ'লে খাব পাৰে। তো বন্ধুসকল আমি আহি পালোহি, এই ইয়াতে আহিছিলোঁ আমি। এই জেগাটো এইটোৱে হয়, ইয়াত বহুতকেইটা গাহৰি আছে, ছাগলী আছে আৰু অন্যান্য খেতি বহুতো আছে। আৰু আমাৰ দাইদেউ ৰৈ আছে, তেখেত আমাৰ কাৰণে চাগে ন। তো চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ, গাহৰি ডাঙৰ ডাঙৰ গাহৰি। হয় হয় হয়, নমস্কাৰ। ভাল ন? ভালে এইখিনি সৰিয়হ আপোনাৰ ইমান ধুনীয়া, এইখিনি খুব ভাল লাগিছে আহি আজি। তো
তো মানে কি ক'ম, এতিয়া বেলি পৰা দৃশ্য আৰু তাতে সৰিয়হ ফুল, ইমান সুন্দৰ এটা পৰিৱেশ। আহক আপোনালোকে আহক। এয়া হ'ল আপোনাৰ আঘোণিবাৰী হলগুৰি গাঁৱৰ আপোনাৰ মথাৰি পাৰৰ ইয়াত মনোমোহা দৃশ্য। তো দেখি খুব ভাল লাগিল। তো চাওক আৰু খেতি পথাৰ চাওক ইমান ধুনীয়াকৈ কৰিছে। তো বন্ধুসকল, আমি আহি বৰ্তমান য'ত আমি আহিম বুলি ভাবিছিলোঁ, নদী প্ৰায় ইয়াৰ পৰা 100 মিটাৰ আঁতৰতে নদী আছে। তো এই দাইদেউ ঘৰ মানে দাইদেউ ইয়াত খেতি কৰে। ইয়াত হাঁহ কুকুৰা ছাগলী কি কেনেকৈ পোহে সেইখিনি আমি আপোনালোকৰ আগৰ নেক্সট ভিডিঅ'ত দেখাম। তো এই ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। আৰু নেক্সট ভিডিঅ'ত এই দাইদেউ ইয়াতনো কি পুহিছে, কি কৰে, কেলৈ থাকে, বা ইয়াৰ পৰা নদী কিমান দূৰত, আমি নদীলৈ যাম, নদীত কেনেকুৱা কি পৰিৱেশ আমি চামগৈ, আৰু খেতি পথাৰ আৰু কি আছে, লগতে কলবাৰী আছে, দাইদেউ কেনেকৈনো কৰে সেইখিনি আপোনালোকক এই নেক্সট ভিডিঅ'ত দেখাম। তো এই ভিডিঅ'টো ইমানতে শেষ কৰোঁ। ধন্যবাদ।